এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? নতুন আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰ খবৰ ভাল। আৰু আপোনালোকে এইটো চিনি পাইছে, এইটো বুট হয়। আৰু বুটটো মই তিয়াই থৈছিলোঁ গোটা দিন, মৰ্ণিঙত তিয়াই দিলোঁ, গোটা দিন তিয়াই থৈ দিলোঁ। আৰু সন্ধিয়া কেতিয়াবা ঘৰত বনাই নাস্তা খাব মন যায়, কেতিয়াবা কিনিও খায় বাৰু মানুহ, কিন্তু আজি মই ঘৰতে বনাম। আৰু ইয়াৰ কি বনাম আগত ভিডিঅ'ত চাই থাকিব। বহুত টেষ্টি, মই বেলেগৰ পৰা শিকিলোঁ আৰু সেইকাৰণে মই আজি ট্ৰাই কৰি চাইছোঁ। বেছি নহয়, অলপে বনাম। প্ৰথমে চাই লওঁ কেনেকুৱা হয় মোৰ পৰা। এইটো মোৰ ৰেচিপি নহয়। এইফালে চাওক, মই বুট দিলোঁ, তাৰপিছত নহৰু দিলোঁ। ইয়াতে মই দি দিম আদা পেষ্ট কৰা আছে, সেইকাৰণে মিক্সিত দিয়া নাই। আৰু কেইটামান জালুক দি দিম দেই। এয়া চাওক, বেছি দিয়া নাই, জালুক কেইটামানে দিলোঁ। আৰু কেঁচা জলকীয়া, আৰু বেটা বেটি বেছি জ্বলা নাখায় বুলি মই কেঁচা জলকীয়াও বেছি দিয়া নাই। এতিয়া মই এইটো মিক্সিত মাৰি ল'ম। আৰু এফালে চাওক, মই মাৰিলোঁ, আৰু বেছি পূৰা পেষ্ট কৰি দিয়া নাই। কেইটামান গোটা গোটাও আছে। এইফালে চাওক, কেইটামান গোটাও থৈছিলোঁ। আৰু গোটেইকেইটা মিক্স কৰি দিম এতিয়া। আৰু এতিয়া দিলোঁ মই আদা পেষ্ট কৰা আছিলে, যদি পেষ্ট কৰা নাথাকে আপোনালোকে তাতে মিক্সিত লগতে দি দিব। এতিয়া ইয়াতে দিম মই হালধি গুড়ি আৰু নিমখ সোৱাদ অনুসৰি। আৰু এইদৰে আপোনালোকে বনাই খাব, সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছিলে। আৰু মই কাৰোবাৰ ঘৰত গৈছিলোঁ, খালোঁ, ভাল লাগিলে, সুধিলোঁ, ৰেচিপিটো ক'লে, সেইকাৰণে মই ঘৰত ট্ৰাই কৰিছোঁ। এইফালে চাওক, গোটেইখিনি মই মিক্স কৰি ল'লোঁ ভালদৰে। এতিয়া ইয়াক তেলত মই ফ্ৰাই কৰিম। আৰু এইটো পকৰীৰ দৰে বনাম, যেনেকৈ পকৰী বনায়। এইফালে চাওক, কেইটামান গোটাও আছে। আৰু অকণমান পনীয়া হৈ গ'ল। পটাত পিচিলে সিমান নালাগে, কিন্তু মিক্সিত মাৰিলে অলপ পনীয়া হৈ যায় বস্তুটো। সেইকাৰণে মই অলপ সৰু সৰু বনালোঁ। আৰু মই খাইছিলোঁ তাত, মই ডাঙৰে বনাইছিলে তাই, সি পটাত পিচি বনাইছিলে। এতিয়া চাওক, মই তেলত এতিয়া ফ্ৰাই কৰি ল'ম গোটেইখিনি। আৰু হ'বও পাৰে কোনোবা বনাই খাইছে চাগে, কিন্তু মই আজিলৈকে বনোৱা নাছিলোঁ বুটৰ পকৰী, কিন্তু এবাৰ প্ৰথম মই খালোঁ, সেইকাৰণে মোক ভাল লাগিলে, সেইকাৰণে মই বনালোঁ। আৰু ঘৰত চবে খাই বহুত বেছি ভাল পালে। এইফালে চাওক, মই এতিয়া ফ্ৰাই কৰি আছোঁ। আৰু আপোনালোকে এবাৰ যদি কোনোবা খোৱা নাই, সঁচাকৈ বনাই খাব। মই গেৰাণ্টি দি কৈছোঁ, ইমানেই টেষ্টি হ'ল, কি কওঁ। ঘৰৰ ওচৰৰ বৌ এজনী আহিলে, তেওঁ খাই সুধিছে ৰেচিপিটো কেনেকৈ বনালা বুলি। কৈছে মই বনাইছিলোঁ এদিন, কিন্তু মোৰ পৰা ভাল নহ'ল, কিন্তু সঁচাকৈ এইটো বহুত টেষ্টি হ'ল। এবাৰ বনাই খাব। আৰু কমেণ্টত জনাব একেবাৰে নাপাহৰিব কেনেকুৱা পালে খাই কিনে মোৰ ৰেচিপিটো। আৰু এইফালে চাওক, ফ্ৰাই হৈ গ'ল। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।